আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, ভাইটি। কুৱেশ্যন নম্বৰ 2, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, জ্ঞানদাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 3, খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, নীলধ্বজ। কুৱেশ্যন নম্বৰ 4, কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, চাহ জনগোষ্ঠী। কুৱেশ্যন নম্বৰ 5, দৰঙী ৰাজ বংশাৱলী কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, সূৰ্যঘড়ী দৈবজ্ঞ। কুৱেশ্যন নম্বৰ 6, অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, লাইকে। এইটো লাইকে হ'ব লাগিছিল, ল হ'ব লাগিছিল। শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, লাইকে। কুৱেশ্যন নম্বৰ 7, বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, প্ৰতাপসিংহ। কুৱেশ্যন নম্বৰ 8, ককাদেউতাৰ হাড় গ্ৰন্থখনৰ লেখক কোন? ককাদেউতাৰ হাড় গ্ৰন্থখনৰ লেখক হৈছে নৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 9, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, পদুম কুঁৱৰী। কুৱেশ্যন নম্বৰ 10, পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, শিৱসাগৰ জিলা। কুৱেশ্যন নম্বৰ 11, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, যোৰহাট। কুৱেশ্যন নম্বৰ 12, কাজিৰঙা কেতিয়া ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, 1985 চনত। 1985 চনত কাজিৰঙাক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। কুৱেশ্যন নম্বৰ 13, 2 ডিচেম্বৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? 2 ডিচেম্বৰ দিনটো অসম দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 14, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, দৈনিক বাতৰি। কুৱেশ্যন নম্বৰ 15, মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? সকলোৱে জানে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 2 অক্টোবৰ। কুৱেশ্যন নম্বৰ 16, বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, 18 এপ্ৰিল। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। অপশ্যন নম্বৰ চিটো হৈছে শুদ্ধ অপশ্যন। কুৱেশ্যন নম্বৰ 18, অসম বুৰঞ্জীত জলম বঁটা বুলি কাক আখ্যা দিয়া হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কুৱেশ্যন নম্বৰ 19, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, ৰামসিংহ। কুৱেশ্যন নম্বৰ 20, তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, মমতাজ। কুৱেশ্যন নম্বৰ 21, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 1943 1943 চনত। কুৱেশ্যন নম্বৰ 22, ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, বীৰভূমি। কুৱেশ্যন নম্বৰ 23, মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোন ৰাজ্যত অৱস্থিত? এইটো খন হ'ব লাগিছিল। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, গুজৰাটত।
Question number 24. নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মুম্বাই। আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন, কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি সুভাষ চন্দ্ৰ বসু। বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ' চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰাৰ লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।